Hello everyone, welcome to the official channel of Ada 24/7 Northeast. It's an important topic hoy aji mountain ranges of Northeast, hills, mountain ranges Northeaster. Hokolopur ami aji pohim, aji ami ei session to sam. Etu topic hokolu exam karone important hoy. Upcoming ADRE, DME, Assam TET, Assam Police hokolopur porikha karone important hoy. Topic to naam pahar aru shingo homo Northeaster, entire Northeaster. So মই দেৰি নকৰি পেলাই আৰম্ভ কৰি দিওঁ আমাৰ টপিকটো অকল আজি এক্সপ্লেনেশ্যনেই হয় ইয়াতে কোৱেশ্চন আনসাৰ্স নাই তো মই ইণ্ডিয়াৰ মেপখনৰ পৰা ষ্টাৰ্ট কৰি দিওঁ কাৰণ ইয়াতে এটা ডাঙৰ কনফিউজন আছে ষ্টুডেণ্টবিলাকৰ সকলোৱে ভাবি থাকে যে আমি আজি পূৰ্বাঞ্চলৰ বিষয়ে পঢ়িম পূৰ্বাঞ্চল বুলি ক'লে আমি ভাবোঁ যে এণ্টায়াৰ নৰ্থ ইষ্টখন হয় নৰ্থ ইষ্টৰ গোটেইবোৰ মাউণ্টেইন ৰেঞ্জেছ আহে এইটো সঁচা হয় জানো পূৰ্বাঞ্চল বুলি আমি কওঁ Peninsula Plateau বুলি আমি কওঁ নহয় যে Peninsula Plateau ইয়াৰে এক্সটেন্ডেড ভাৰ্সন হয় পূৰ্বাঞ্চল আৰু Peninsula Plateau এটাই হয় এইবোৰ কিছুমান আমাৰ খুব ডাঙৰ কনফিউজন বা ষ্টুডেণ্টবিলাকৰ এটা কমন কোৱেশ্চন হয় কমন মিষ্টেক হয় ইনফেক্ট সকলোৱে কৈ থাকে যে Peninsula Plateau অফ ইণ্ডিয়া Peninsula Plateau আমাৰ এই ৰিজনটো হয় মালৱা প্লেটু বুন্দেলখান ৰোহতাছ ছোটা নাগপুৰ তো এই Peninsula Plateau যে এটা এক্সটেন্ডেড ভাৰ্সন বুলি কওঁ মেঘালয়া প্লেটুৰ এই গোটেইখিনি হয় জানো গোটেইখিনি পাৰ্ট আহেনে আহেনে নাহে আমি আজি গুটেখিনি সাম Peninsula Plateau of India yes Meghalaya Plateau ইয়াৰে এটা এক্সটেন্ডেড ভাৰ্সন হয় কিন্তু এই Peninsula Plateau আৰু পূৰ্বাঞ্চল দুয়োটা সেম নহয় দুয়োটা বেলেগ মাউণ্টেইন ৰিজনছ হয় সো আমি ইয়াতে আৰম্ভ কৰো এখিনি হল পূৰ্বাঞ্চল আৰু ইয়াতে যোনটো পেনিনসুলাৰ ৰিজন দুয়োটা আছে কাৰণ ইয়াতে সব এটা মই গ্ৰে কালাৰ দি দেখাইছো আৰু তাৰ ইয়েলোইশ কালাৰ দি দেখাইছো ইয়াতে ৰেঞ্জেছ পুলাকৰ নাম বেলেগ হয় এখিনিও বেলেগ কাৰণ আমি যেতিয়াই কওঁ পূৰ্বাঞ্চল ৰেঞ্জ বা পূৰ্বাঞ্চল হিলছ কোনবোৰ আহে তাৰে ৰেঞ্জ বিলাকৰ নামখিনিও আমি চাম আৰু যোনখিনি এক্সটেন্ডেড পাৰ্ট বুলি যে কৈছো ইয়াতে কিহৰ এক্সটেন্ডেড পাৰ্ট Peninsula Plateau হেখিনিও আমি আজি এটা ষ্টাডি কৰিম সো আহক আমি চাও যে ইয়াতে কি হয় পাৰ্ট অফ হিমালয়ান ৰিজন বুলি কওঁ আমি যেতিয়াই কওঁ যে পূৰ্বাঞ্চল বুলি হিমালয়াৰ ৰিজন পাৰ্ট তো ইয়াতে কোনবোৰ পাহাৰ আহে ওয়েষ্টৰ পৰা ইষ্টলৈ যদি চাওঁ মিৰি ডফলা আবৰ মিছমি এইবোৰ কিছুমান পাহাৰ হয় যোনখিনি হিমালয়াৰ ৰিজনৰ পাৰ্ট হয় মানে পূৰ্বাঞ্চল বুলি যে কওঁ আমি ইষ্টাৰ্ণ হিমালয়াছৰ পাৰ্ট এখিনি হয় ওয়েষ্টৰ পৰা আমি যদি গণি যাওঁ মেক্সিমাম অৰুণাচল প্ৰদেশতেই আহে ওকে তো এতিয়া চাব যে আমি যেতিয়া পূৰ্বাঞ্চল হিমালয়াছ বুলি কওঁ ইয়াতে কি পাহাৰৰ টিলা বা ইয়াতে কি মাউণ্টেইন ৰেঞ্জেছ আহে আৰম্ভ হৈছে ইয়াৰ পৰা হিমালয়ান মাউণ্টেইন ৰেঞ্জ আৰু একদম এক্সটেন্ড হৈ আছে টিল অৰুণাচল প্ৰদেশ ৰাইট তো ইয়াতে তিনটা ভাগত হিমালয়া ভাগ হৈ আছে আউটাৰ হিমালয়া সেন্ট্ৰেল হিমালয়া আৰু ইনাৰ হিমালয়া সবৰে নামবোৰ বেলেগ আমি বেলেগ নামেদি চিনি পাওঁ তো ইয়াতে ষ্টেজবোৰ আৰু তাৰ লগতে কোনখিনি সবতকৈ ইম্পৰ্টেন্ট পিক হয় জেগাবোৰৰ সেইবোৰ মই মেনশ্যন কৰি দিছো ইয়াতে চাওক K2 আছে ইয়াতে কমেট আছে নন্দা দেৱী আছে গ্ৰেটাৰ হিমালয়াছ আছে কাঞ্চনজংঘা আছে নামচা বৰুৱা আছে সো এইখিনি কিছুমান ইম্পৰ্টেন্ট মাউণ্টেইন ৰেঞ্জেছ হয় অফ হিমালয়ান ৰিজন সো এতিয়া আমি ইয়াৰে ভাগবোৰ চাওঁ কাৰণ এই মেপখিনি আমি সদায় দেখি আছো মেইন হল আমি যেতিয়াই কওঁ মেঘালয়া আৰু কাৰ্বি প্লেটু আৰু এইটোতো এটা এক্সটেন্ডেড পাৰ্ট হয় কাৰ এক্সটেনশন হয় ইণ্ডিয়ান পেনিনসুলাৰ প্লেটু সো ইণ্ডিয়ান পেনিনসুলাৰ প্লেটু বুলি ক'লে ইয়াতে মেইনলি আমাৰ মেঘালয়া আৰু কাৰ্বি প্লেটু বুলিয়ে আমি পঢ়িছো আৰু আমি পঢ়ি আহিছো মেঘালয়া প্লেটু আকৌ ভাগ কৰা আছে তিনটা গাৰো খাসী আৰু জয়ন্তীয়া এই তিনটা ইয়াৰ ভাগ হয় ইয়াৰেও আকৌ সব পাৰ্টস আছে হেকিনিও আমি আজি পঢ়িম কাৰ্বি প্লেটু বুলি ক'লে মিকিৰ হিল আহে এবাৰ এক্সামত আহিছিল নহয় যে মিকিৰ হিল আন এটা নাম হয় কাৰ ৰাইট নেক্সট ইয়াতে অলপমান ভাগবোৰ চাই লওক মই পাহাৰবোৰ ভাগ কৰি দিছো যেনেকে গাৰো খাসী আৰু জয়ন্তীয়া হিল এইখিনি গাৰো খাসী জয়ন্তীয়া হিল তাৰ লগে আছে ডিমা হাছাও কাৰ্বি আলং হদৰ হিল ত্ৰিপুৰা চাকমা এইবোৰ গোটেইখিনি আমাৰ পাহাৰ সববোৰ আহে পাৰ্টস অফ কাৰ্বি প্লেটু আৰু মেঘালয়া প্লেটু এইবোৰ আমি আৰু ইয়াৰে ভাগবোৰ চাম যে কোনবোৰ কেনেকৈ ভাগ হৈ আছে আমি আৰম্ভ কৰো মিকিৰ হিলছৰ পৰা মিকিৰ হিলছ অসমৰ এটা এক্সটেনশন হয় শিলং প্লেটু ইয়াৰে বিষয়ে আমি আৰু অলপ পঢ়িম শেষৰ ফালে তো ইয়াতে চাওক মেক্সিমাম ইয়াতে কি হয় ট্ৰপিকেল ৰেইন ফৰেষ্ট হয় which makes it highly inaccessible ট্ৰপিকেল ৰেইন ফৰেষ্ট এটা ইম্পৰ্টেন্ট ফৰেষ্ট ল্যান্ড আমি যেতিয়াই কওঁ যে আমাৰ অসমখন ভাগ হৈ আছে মেক্সিমাম কি ফৰেষ্ট বা কি অৰণ্য পোৱা যায় ট্ৰপিকেল ৰেইন ফৰেষ্ট এটা ভাগ হয় তো মিকিৰ হিলছ এক্স্যাক্টলি ক'ত আছে লোকেটেড টু দ্য সাউথ অফ কাজিৰঙা নেশ্যনেল পাৰ্ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কোনপিনে আছে সাউথ সাইডে আছে মিকিৰ হিলছ সবতকৈ পুৰণি ল্যান্ডফৰ্ম হয় অসমৰ
যেনেকৈ সকলোৱে গম পায় যে আমি কাৰ্বি আলঙৰ কথা কওঁ কাৰ্বি আলং এৰিয়া ৱাইজ সবতকৈ ডাঙৰ ষ্টেট হয় তাতে সবতকৈ পুৰণি বনাঞ্চল তাৰপিছত পুৰণি ৰাষ্ট্ৰীয় উদ্যান সেইসমূহো আছে তাৰ লগতে ইয়াৰে শ্বেপৰ কথাও কৈছে ইয়াৰ শ্বেপ কেনেকুৱা হয় পিয়াৰ শ্বেপ হয় আৰু টোটেল এৰিয়া ইয়াৰ 7000 কিলোমিটাৰ এপ্ৰক্স এৰিয়া ৱাইজ যিহেতু ডাঙৰ হয় য়েছ ইয়াৰে মেক্সিমাম এৰিয়া কভাৰ কৰি আছে নেক্সট চাওক গাৰো হিলছ ডিভিজন মই যেনেকৈ কৈছিলোঁ যে গাৰো হিল আকৌ ডিভাইড হৈ আছে মানে এই গাৰো হিলৰ আৰু সাব ডিভিজন কিছুমান কৈছে নৰ্থ গাৰো হিল তাক আমি ৰিসুভেল পাৰা বুলিও কওঁ নামবোৰ প্ৰনাউন্স কৰিবৰ কাৰণে অলপমান দিগদাৰ ন যোনবোৰ মেঘালয়ৰ হয় ইষ্ট গাৰো হিলছ আছে উলিয়াম নগৰ নামটো শুনিছে চাগে নিশ্চয় সাউথ গাৰো হিলছ বাঘমাৰা ৱেষ্ট গাৰো হিলছক টুৰা সাউথ ৱেষ্ট গাৰো হিল আমপাতি এইখিনি কুৱেশ্যন APSC SSC RRB তাতেও কুৱেশ্যনবোৰ আহে যে ইষ্ট গাৰো হিলছৰ আন এটা নাম কি হয় ৱেষ্ট গাৰো হিলছ এক্সেক্টলি তাৰ মেইন জেগা কোনখন হয় নামবোৰ চাব আৰু এইখিনি গাৰো হিলছৰ ডিভিজন হয় নেক্সট আহক এইখিনি খাচী হিলছৰ ডিভিজন ইষ্ট খাচী হিলছ শ্বিলং হয় মেক্সিমাম নংষ্টৰক আমি ৱেষ্ট খাচী হিলছ বুলি কওঁ সাউথ ৱেষ্ট খাচী হিল মকৰাট ৰিভয় নংপু যোনখন আমাৰ একদম নিয়াৰেষ্ট জেগা হয় গুৱাহাটীৰ পৰা বা অসমৰ পৰা ইষ্টাৰ্ণ ৱেষ্ট খাচী হিল মৈৰাং তো এইখিনি ভাগ হয় খাচী হিলছৰ এয়া চাই লওক ৱেষ্ট ইষ্ট ৱেষ্ট খাচী হিল জয়ন্তীয়া হিল নৰ্থ কাছাৰ হিল নেক্সট আহি যাওক য়েছ আমি যদি এতিয়া মনত ৰাখিব বিচাৰোঁ যে আমি কেনেকৈ মনত ৰাখিম গাৰো খাচী আৰু জয়ন্তীয়া GKJ এনেকৈ পঢ়িলেই হ'ল GKJ মানে গাৰো খাচী আৰু জয়ন্তীয়া ইন শ্বৰ্ট আমি যদি পঢ়োঁ গাৰো খাচী আৰু জয়ন্তীয়া হিল আমি এনেকৈ পঢ়িম জয়ন্তীয়া হিলৰ দুটাই ভাগ আছে ৱেষ্ট জয়ন্তীয়া হিল যোনটো জোৱাই আৰু ইষ্ট জয়ন্তীয়া হিল ক্লিনি ৰাট অ'কে মানে এজ এ হ'ল মেঘালয় এখন বিৰাট ডাঙৰ নেক্সট আমি কাৰ্বি প্লেটুত আহোঁ কাৰ্বি প্লেটুৰ ভাগখিনি কথা আমি অলপমান পঢ়োঁ কাৰ্বি প্লেটু মেক্সিমাম এইখিনি জেগা কাৰ্বি প্লেটু ইয়াতে মানে ভাগ হৈ আছে চ' কাৰ্বি প্লেটুৰ চবতকৈ হাইয়েষ্ট পিক কাৰ্বি আলঙৰ কোনটো হয় সিংহাসন পিক কিন্তু কিছুমান জেগাত আমি সিংহাসন পিক নাপায়ো ডাম্বুকছও পাইছোঁ সিংহাসন পিক কিমান অল্টিটিউডৰ হয় সিংহাসন পিক ইয়াৰে অল্টিটিউড হয় 1363 মিটাৰ above sea level yes highest peak ডাম্বুকছো 1363 আৰু আমি সিংহাসন পিকক ইংলো পিক বুলিও কওঁ আৰু ইয়াৰ কিমানখিনি ৰেঞ্জ বা অল্টিটিউড কিমান হয় মেনশ্যন কৰি দিছোঁ ইয়াক কাৰ্বি প্লেটুক আমি মিকেৰি হিলছ বুলিও কওঁ দিছ প্লেটু ইজ মেড অফ নেচিক ৰক ফ্ৰম দ্য আৰ্কিয়ান এজ যিহেতু চবতকৈ পুৰণি হয় চ' এইবোৰ কি পাথৰ দি বনোৱা হয় ফ্ৰম দিছ নেচিক ৰক অ'কে এক্সেক্টলি মেঘালয়ৰ ওচৰত আছে কাৰ্বি প্লেটু নেক্সট পূৰ্বাঞ্চল হিমালয়াছ পূৰ্বাঞ্চল বুলি আমি সদায় চিঞৰি থাকোঁ ন কোনবোৰ পাহাৰ আহে পূৰ্বাঞ্চলত চ' ইয়াতে চাওক পূৰ্বাঞ্চলত মেক্সিমাম অৰুণাচল প্ৰদেশৰ পাহাৰখিনি আহে ইয়াতে কাঞ্চনজংঘা একেলগে আছে ডফলা পাহাৰ মিৰি আবৰ মিশমি পাটকাই বাম ৰেঞ্জ নাগা হিল মিকিৰ মণিপুৰ লুচাই আৰ্কান য়োমা তো এইখিনি কিছুমান পাহাৰ হয় চাওঁ হওক যে পূৰ্বাঞ্চল এই ৱৰ্ডটো ক'ৰ পৰা আৰম্ভ হৈছে পূৰ্বাঞ্চল পূব মানে ইষ্ট হুইচ মিনছ ইষ্ট আচল মানে মাউণ্টেইন অ'কে চ' এইবোৰ কিছুমান মাউণ্টেইন ৰেঞ্জ হয় পূৰ্বাঞ্চলৰ লোকেশ্যন North East India along the eastern border of India with Myanmar states yate Arunachal Pradesh Nagaland Manipur Mizoram Tripura or eastern Assam yate spread hoye ase Purbanchal Himalayas features yate sauk medium height hill ranges mostly sandstone covered in dense forest jodi hude je Purbanchal pahar bo maximum ki pathor di bonoa hoy sandstone mountain ranges Patkai Mishmi Naga Manipur Tripura Mizo hill ebor kisman mountain ranges hoy border বাংলাদেশ আছে সাউথ ওয়েস্ট সাইডে পূৰ্বাঞ্চলৰ মিয়ানমাৰ আছে বাৰ্মা সাউথ ইষ্ট চাইনা আছে নৰ্থ ইষ্ট সাইডে নেক্সট ইয়াত চাও আমি যদি এটা সৰু মানে সামাৰাইজ কৰিবলৈ যদি চাও এই পাহাৰবোৰৰ বিষয়ে দফৰা পাহাৰ নৰ্থ সাইডে আছে তেজপুৰৰ অসমৰ তেজপুৰৰ ইষ্ট bounded and is bounded by the east by the Abor Range ইয়াৰ ইষ্ট ফালে Abor Range আছে দফলা পাহাৰৰ Abor পাহাৰ in the far northeast of India, China ekdom border ahe drained by the Dibang River tributary of Brahmaputra. Dibang nodi usor ase Abor pahar. Mishmi pahar, southward extension of the Greater Himalaya touch kori ase China. Patkai Bam pahar, border Burma logot Patkai mane tutkat chicken. Patkai Bam hill yare meaning to birat interesting sabor karne. Meaning ki hoy? Patkai means to cut chicken in Tayahum language. Conical peak, steep slope and deep valleys. Okay, yare ebor meaning hoy Tayahum language. Next ahi jog etu hol
আমি অলপমান মিকিৰ হিলছৰ বিষয়ে পঢ়োঁ মিকিৰ হিলছৰ বিষয়ে পঢ়িছোঁ আৰু অলপ চাই লওঁ মিকিৰ হিলছ নৰ্থ ইষ্ট ইণ্ডিয়ান ষ্টেটৰ এটা খুব ডাঙৰ বা পুৰণি পাহাৰত পৰে ইয়াক আমি স্মল পাৰ্ট খুব অলপমান বেছি নহয় অলপমান নাগালেণ্ড ষ্টেটতো আহে হিলছ আৰ ন'ন ফৰ এ ৰাগড টেৰেইন এণ্ড বিউটিফুল লেণ্ডস্কেপ এজ ৱেল এজ দ্য ৰিচ বায়'ডাইভাৰ্চিটি অফ ইণ্ডিয়া ইয়াতে ৱাটাৰফল বা নেচাৰেল চিনাৰী বা এনেকুৱা মানে যোনখিনি নেচাৰেল বিউটি আছে বিৰাট আগুৰি আছে সেইকাৰণে আমি ইয়াক মিকিৰ হিল বা কাৰ্বি আংলঙক কি বুলি কওঁ যে লেণ্ড অফ ব্লু হিল এণ্ড ৰেড ৰিভাৰ্ছ ৰাইট কাৰণ ইহঁতৰ নেচাৰেল চিনাৰী ইমান চাফা ইমান ক্লিন তাৰ কাৰণে মিকিৰ হিল আৰ হোম টু ছেভেল এথনিক গ্ৰুপ ইয়াতে মিকিৰ কাৰ্বি বড়ো ট্ৰাইব এইবোৰ চব ইয়াতে আমি দেখা পাইছোঁ যদি ট্ৰাইবৰ কথা কওঁ দিছ ট্ৰাইব হেভ এ ৰিচ কালচাৰেল হেৰিটেজ ট্ৰেডিশ্যনেল প্ৰেক্টিছ যোনবোৰ নেচাৰেল এনভাইৰনমেণ্ট মানে মেইনলি যোনবোৰ হিলি প্ৰেক্টিচেছ হয় বা কাল্টিভেশ্যন টেকনিক সেইবোৰ ইয়াতে মেক্সিমাম ফ'ল' হয় অ'কে তো ইয়াতে মিকিৰ পাহাৰ এইখন হয় একজেক্টলি মিডত আছে বাকী গাৰো খাচী জয়ন্তীয়া হিল এইখিনি হয় মিজো হিল মিজোৰাম মণিপুৰ হিল আছে এইখিনিতে বৰাইল ৰেঞ্জ যোনটো চবতকৈ ওখ ৰেঞ্জ হয় নাগা হিল আৰু এইটো পটকাই বাম ৰেঞ্জ হয় নেক্সট বৰাইল হিল ৰেঞ্জ বৰাইল হিল আমি যদি এই মেপখনত চাওঁ বৰাইল হিল ৰেঞ্জ এইখিনি চাই লওক বৰাইল হিল ৰেঞ্জ ইণ্ডিয়ান ষ্টেট নৰ্থ ইষ্টত পৰে আৰু অসম আৰু নাগালেণ্ডৰ ঠিক বৰ্ডাৰত আহে ইয়াতেও ছেম ৰাগ টেৰেইন বিউটিফুল লেণ্ডস্কেপ যাৰ কাৰণে খুব বিখ্যাত হয় ইয়াতেও বহুত কিছুমান এথনিক গ্ৰুপ পোৱা যায় যেনেকৈ কছাৰী ডিমাচা কাৰ্বি ট্ৰাইব যাৰ কালচাৰেল হেৰিটেজ বিৰাট ৰিচ আৰু নেচাৰেল এনভাইৰনমেণ্ট হিলি প্ৰেক্টিচেছ বা হিলি যোনবোৰ এগ্ৰিকালচাৰেল টেকনিক তাৰ লগতে মেক্সিমাম ৰিলেটেড হয় বৰাইল হিল ৰেঞ্জ এক্সামত বৰাইল হিল ৰেঞ্জৰ কুৱেশ্যন প্ৰায় আহে নেক্সট নাগা পাহাৰ নাগালেণ্ডৰ এইখিনি কিছুমান জেগা হয় খুব ফেমাছ জেগা চ' নাগা পাহাৰ part of the complex mountain barrier on the border of India and Myanmar আৰু ইণ্ডিয়াৰ বৰ্ডাৰত আহে নাগা পাহাৰখিনি নৰ্দাৰ্ণ এক্সটেনশ্যন অফ আৰাক্কান য়োমা চিষ্টেম চ' এবাৰ এক্সামত এই কুৱেশ্যনটো আহিছিলে যে নাগা পাহাৰ কাৰ এক্সটেনশ্যন হয় কোনটো পাৰ্টৰ আৰাক্কান য়োমা চিষ্টেমৰ হয় নাগা হিল ৰিচ এ হাইট অফ 12,552 ফিট ইয়াৰে অলটিটিউড 3826 মিটাৰ হয় আৰু মাউণ্ট চাৰামাটিত আছে অন দ্য নৰ্থ ইণ্ডিয়া এণ্ড ম্যানমাৰ ফ্ৰণ্টিয়াৰ মানে সকলোৱে যেনেকৈ আমি দেখা পাইছোঁ যে ম্যানমাৰ আৰু ইণ্ডিয়াৰ যোনটো বৰ্ডাৰ হৈ যায় ডেট ইজ দ্য নাগা হিলছ তো দিছ ইজ দ্য চিম্পল মেপ মই খালি এটা পাৰ্টে উলিয়াই দেখাইছোঁ নাগালেণ্ডৰ কাৰণে দ্য ৰিজন ইজ যে আমাৰ এণ্টায়াৰ নৰ্থ ইষ্টখন যদি একেলগে চাওঁ নাগালেণ্ড মণিপুৰ মিজোৰাম সেইখিনি আমি পাৰ্ট বাই পাৰ্ট দেখা নাপাওঁ তাৰ কাৰণে আমি কি কৰিব লাগে যে আমি এটা পাৰ্টকে যদি চাওঁ যেনেকৈ ইয়াৰে ইম্পৰ্টেণ্ট প্লেচেছ ডিমাপুৰ আছে মুকচাং আছে জিউংচাং চ' দিছ আৰ দ্য ইম্পৰ্টেণ্ট প্লেচেছ অফ নাগালেণ্ড তেনেকৈ নেক্সটত আহি যাওক ডেট ইজ দ্য মিজো হিল ছেইম মই মিজো হিলছৰো এটা ইম্পৰ্টেণ্ট পাৰ্টখিনিয়ে দেখাইছোঁ মিজোৰামৰ মিজো হিল তাক আমি লুচাই পাহাৰ বুলিও চিনি পাওঁ আৰু ৰেঞ্জ অফ হিলছ লোকেটেড ইন দ্য নৰ্থ ইষ্টাৰ্ণ ষ্টেট অফ মিজোৰাম কিছুমান অংশ অসম আৰু ত্ৰিপুৰাৰ লগতো শ্বেয়াৰ হৈ আছে ছেইম ৰাগ টেৰেইন মানে উখৰা মুখৰা যোনবোৰ জেগা আমি সেনেকৈ কওঁ মিজো হিলছ তাতেও ছেইম ৰিচ বায়'ডাইভাৰ্চিটি ইয়াৰে মেক্সিমাম মিজো পিপল বা লুচাই পিপল ইয়াতে পোৱা যায় মানে কমিউনিটি যোনখিনি হয় ক্ল'জ এছ'চিয়েটেড উইথ দ্য হিলছ মানে ইয়াতে যোনবোৰ ইৰিগেশ্যন টেকনিক বা যি সিহঁতৰ কাল্টিভেশ্যন টেকনিক হয় মেক্সিমাম দে আৰ ৰিলেটেড উইথ দ্য হিলি এৰিয়াছ দিছ আৰ দ্য ইম্পৰ্টেণ্ট প্লেচেছ অফ মিজোৰাম এইবোৰ তাৰে ইম্পৰ্টেণ্ট জেগাবোৰ হয় য'ত কাল্টিভেশ্যন বা শ্বপিং বা যি ইম্পৰ্টেণ্ট চাইটছ হয় তাতে যায় ইয়াৰ বাহিৰে আৰু কিছুমান নৰ্থ ইষ্টাৰ্ণ হিল কিছুমান আছে এইখিনি যেনেকৈ আছে কাচিন লোহিত ৰেঞ্জ নামদাফা পাহাৰ টৱাং হিলছ চিৰাপ সুবানচিৰি হিলছ দিবাং হিল কমলাং চিয়াং সুবানচিৰি দিবাং কামলাং আৰু চিয়াং চ' কেইটামান ৰিপিট হৈছে বাৰু যিয়ে নহওক চাই ল'ব যে এইখিনি আৰু কিছুমান নৰ্থ ইষ্টৰ পাহাৰ যোনখিনি নৰ্থ ইষ্ট হিল বা মাউণ্টেইন ৰেঞ্জ বুলি ক'লে আহে নামবোৰ দেখি গমেই পাইছে কাচিন লোহিত ৰেঞ্জ নামদাফা এইবোৰ ক'ত পৰিব মই এটা দুটা বাৰু কৈ দিছোঁ যেনেকৈ প্ৰথমটো চাওক কাচিন হিল কাচিন এইখিনি জেগা কাচিন ষ্টেট চ' দিছ ইজ দ্য ষ্টেট এবাৰ চাই লওক ইয়াৰে এক্সপ্লেনেশ্যনখিনি এইখিনি মেক্সিমাম এক্সটেণ্ড হৈ আছে টিল ম্যানমাৰ দিছ হিলছ আৰ চিটুৱেটেড ইন দ্য ষ্টেট অফ অৰুণাচল প্ৰদেশ হিলছ বুলি ক'লে অৰুণাচল প্ৰদেশ সদায় আহি নাগালেণ্ড ইন ইণ্ডিয়া আৰু কাচিন ষ্টেট ম্যানমাৰৰ দিছ ৰেঞ্জ ইজ ন'ন ফৰ ইজ ৰাগ টেৰেইন হিল ৰিচ বায়'ডাইভাৰ্চিটি ইয়াতে যোনবোৰ মানুহখিনি আছে তাক আমি কাচিন লোকসকল বুলিও কওঁ মেক্সিমাম দে আৰ স্প্ৰেড টিট ম্যানমাৰ নেক্সট আছে লোহিত ৰেঞ্জ অৰুণাচল প্ৰদেশতে আহে আকৌ ইট ইজ আ পাৰ্ট অফ ইষ্টাৰ্ণ হিমালয় চিটুৱেটেড ইন ইষ্টাৰ্ণ মষ্ট পাৰ্ট অফ দ্য ষ্টেট চাইনা আৰু ম্যানমাৰৰ বৰ্ডাৰত আহে এণ্ড ইয়াতে যোনবোৰ গ্ৰুপছ আছে মিছমি আদি ডিগাৰু মিছমি ট্ৰাইব তো এইখিনি চবতকৈ ডাঙৰ ট্ৰাইব হয় অফ দ্য লোহিত ৰেঞ্জেছ
নেক্সট তিৰাপ পাহাৰ তিৰাপ অৰুণাচল প্ৰদেশৰ এখন জেগা situated in the southernmost state of the Arunachal Pradesh beautiful landscape rich biodiversity ইয়াৰ ট্ৰাইবৰ নকটে ওৱানচো টাংচা ট্ৰাইব এইখিনি কিছুমান ট্ৰাইব যোনবোৰ পায় তিৰাপ পাহাৰত ওকে মানে এৰিয়া ওয়াইজ বা হিল ওয়াইজ সববোৰ জেগাত বেলেগ বেলেগ ট্ৰাইব পোৱা যায় অৰুণাচল প্ৰদেশত কাৰণ অৰুণাচল প্ৰদেশ সবতকে ডাঙৰ ষ্টেট হয়নে নহয় নৰ্থ ইষ্টৰ সেইকাৰণে ইয়াতে ট্ৰাইববিলাকো ইভেনলি ডিষ্ট্ৰিবিউট হৈ আছে অল অভাৰ নৰ্থ ইষ্ট বা অল অভাৰ অৰুণাচল প্ৰদেশ আজি এটা মই কুৱেশ্যন কৰকচোন কমেণ্ট ছেকশ্যনত যে মই বহুতখিনি পাহাৰৰ নাম ক'লোঁ এই পাহাৰখন ক'ত আছে ৱেৰ ইজ সুবানশ্ৰী হিলছ লোকেটেড একজেক্ট জেগা কোনখিনি জেগা কভাৰ কৰি আছে নেইবাৰিং কাণ্ট্ৰি কি হয় মোক কৈ দিব ইন দ্য কমেণ্ট ছেকশ্যন আজি আমাৰ ইমানখিনি আছিলে এইবোৰ PDF পাবৰ কাৰণে মোক জইন কৰিব পাৰে আড্ডা 24/7 যোনটো এপ হয় তাৰে কমিউনিটি মোৰ কমিউনিটি নামে দিয়ে আছে জুৰি বুলি তাতে মোক পাই যাব থেংক ইউ ছ' মাছ ষ্টুডেণ্ট এনেকুৱা আৰু কিছুমান ইণ্টাৰেষ্টিং ক্লাছ লৈ মই আহিম